নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আকৌ নতুন এটা ভিডিঅ' লৈ তোমালোকৰ আগত আহিছোঁ। আজিৰ এই ভিডিঅ'টোত তোমালোকে নীতি শিক্ষাৰ তৃতীয় অধ্যায় ৰাষ্ট্ৰদ্বীপৰ প্ৰশ্নোত্তৰখিনি পাবা। এই পাঠটোত আজি আমি আলোচনা কৰিম ৰাষ্ট্ৰদ্বীপ অৰ্থাৎ চাণক্যৰ বিষয়ে। চাণক্যই কেনেকৈ নিজৰ জীৱন দেশৰ হকে উৎসৰ্গা কৰিছিল সেই বিষয়ে তোমালোকে এই পাঠটোত জানিব পাৰিবা। আৰু যদি আজিৰ এই ভিডিঅ'টো তোমালোকৰ চাই ভাল লাগে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছা তোমালোকে নিজৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিবা, যাতে মই আগন্তুক দিনত আৰু নতুন নতুন ভিডিঅ' প্ৰস্তুত কৰিবলৈ উৎসাহ পাওঁ। তো বলা আজি আমি এই ভিডিঅ'ৰ প্ৰথমতে প্ৰশ্নোত্তৰখিনি আলোচনা কৰোঁ। ১ নম্বৰত আছে এটা বা দুটা শব্দত উত্তৰ দিয়া। ক নম্বৰ আছে মহামাত্য পদ আজিকালি কি নামেৰে জনা যায়? মহামাত্য পদ আজিকালি প্ৰধানমন্ত্ৰী নামেৰে জনা যায়। কৌটিল্যৰ সম্পূৰ্ণ নাম কি আছিল? চাণক্য অথবা বিষ্ণুগুপ্ত। কৌটিল্যৰ প্ৰতিজ্ঞা পূৰ্ণ কোন বংশ নাশ কৰাৰ পৰা হৈছে? নন্দ বংশ। চাণক্যই কাক ভাৰতৰ সম্ৰাট কৰিলে? চেলুকছক। গ্ৰীচৰ গৌৰৱলক্ষ্মী বুলি কাক কোৱা হৈছে? হেলেনক। চাণক্যৰ বিষয়ে কি জানা লিখা। চাণক্য এজন প্ৰাচীন ভাৰতৰ আদৰ্শ গুৰু, দাৰ্শনিক আৰু ৰাষ্ট্ৰ উপদেষ্টা আছিল। তেওঁক কৌটিল্য অথবা বিষ্ণুগুপ্ত নামেৰে অভিহিত কৰা হয়। তেওঁক প্ৰাচীন ভাৰতৰ ৰাষ্ট্ৰবিজ্ঞানৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল। তেখেতৰ জন্ম খ্ৰীষ্টপূৰ্ব ৩৭০ চনত হৈছিল আৰু মৃত্যু খ্ৰীষ্টপূৰ্ব ২৮৩ চনত হৈছিল। ব্যক্তিগত কামত ৰাষ্ট্ৰকোষৰ তেল কিয় জ্বলিব? ই ৰাষ্ট্ৰীয় সম্পত্তি। ইয়াক অপব্যৱহাৰ কিয়? চাণক্যৰ এই কথাখিনি আজিকালিৰ শাসকসকলৰ বাবে পথৰ দ্বীপ হ'ব পাৰেনে? কেনেকৈ? চাণক্যৰ এই কথাখিনি আজিকালিৰ শাসকসকলৰ বাবে পথৰ দ্বীপ হ'ব পাৰে, কাৰণ তেওঁৰ এই কথাখিনি যিসকল শাসকে কাম কৰিব তেওঁ নিশ্চয় দেশৰ যিসকল শাসকে কাম কৰিব তেওঁ নিশ্চয় দেশৰ আৰু দশৰ উন্নতি কৰিব পাৰিব। নিজৰ ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰি দেশৰ হকে কাম কৰাজনহে প্ৰকৃত শাসক। গ নম্বৰত আছে ভাৰতবৰ্ষৰ সাক্ষাৎ দৰ্শন মই আজিহে কৰিছোঁ। এই কথাখিনি কোনে আৰু কাক কৈছিল? এই কথাখিনি চেলুকছে চাণক্যক কৈছিল। এইখিনি আছিল পাঠটোত থকা অনুশীলনীৰ প্ৰশ্নোত্তৰ। ইয়াত অতিৰিক্ত প্ৰশ্নোত্তৰ ইমান নাই, তথাপি মই এটা প্ৰশ্ন ইয়াৰ পৰা দিছোঁ, এইটো আহিব পাৰে। প্ৰশ্নটো হ'ল যে কল্যাণ মন্ত্ৰটো লিখা। উত্তৰ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুঃখ ভাগ ভৱেৎ। ওম শান্তি শান্তি শান্তি। আজিৰ এই ভিডিঅ'টো এইখিনি আছিলে। তোমালোকৰ যদি আজিৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।